কেইবাটাও দাবীৰে ৰাজ্যত তিনিদিনীয়াকৈ সদৌ স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা আৰু NHM কৰ্মীৰ কৰ্মবিৰতি NHM কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা প্ৰদানকে ধৰি কেইবাটাও দাবীত পালন কৰিছে কৰ্মবিৰতি আমি গোলাঘাটৰ পৰিৱেশ কিছু মুহূৰ্তৰ পূৰ্বে দৰ্শকসকলক দেখুৱাইছো এই মুহূৰ্তত বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিম বঙাইগাঁৱৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে হিমন্ত চৌধুৰী বঙাইগাঁৱত কেনে ধৰণৰ পৰিৱেশ প্ৰতিবাদকাৰীসকলৰ কি দাবী আছে সবিশেষ জানিব বিচাৰিছো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও সামৰিক চিকিৎসালয়ৰ সন্মুখত NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে তিনিদিনীয়াকৈ তেওঁলোকৰ বিভিন্ন দাবী আছে বিশেষকৈ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ পেঞ্চনৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীৰে তেওঁলোকে প্ৰায় 400 কৰ্মচাৰী আছে বঙাইগাঁও জিলাত আৰু সেই অনুসৰি আজিৰ দিনটোত বঙাইগাঁও সামৰিক চিকিৎসালয়ৰ চৌহদত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিদিনীয়াকৈ এই কৰ্মবিৰতি তেওঁলোকে পালন কৰিব মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকৰ দাবীসমূহ তেওঁলোকৰ মুখেৰে নমস্কাৰ মই আপোনালোকৰ নিউজ কি কয় দাবীসমূহ আছিল এনেকুৱা ধৰণৰ যে আমি 2006 চনৰ পৰাই আমি কৰ্মৰত হৈ আছো কিন্তু আমাক সীমিত মাননীৰে আমাক সন্তুষ্ট কৰি ৰাখিছে কিন্তু ইয়াৰ পিছতো গভৰ্ণমেণ্টে আমাৰ কথা মানে তেওঁলোকৰ চিন্তা কৰাৰ সময় নাইকিয়া বুলি আমি ভাবো কিন্তু এইখিনি মাননীত আমি একেবাৰে চলিব নোৱাৰা অৱস্থা কিন্তু যিহেতুকে আমাৰ কোনো আমাৰ ভাগ নাই সমকামৰ সমদৰমহা আমাক আদায় দিব লাগে আমি যদি এদিন যদি আমি ছুটি লওঁ তেতিয়াহ'লে আমাৰ বহুত হাহাকাৰ সৃষ্টি হয় ফিল্ডত তো গতিকে গভৰ্ণমেণ্টৰ আমি যিহেতুকে প্ৰতিটো কথাকে আমি ৰাখি আছো তেওঁলোকে যিটো আমাক মানে অনুদান আমাক আদেশবিলাক দি আছে আমি আখৰে পালন কৰি গৈছো কিন্তু আমাৰ পেট যে এটা আছে আমাৰ যে এখন সংসাৰ আছে সেই কথাটো গভৰ্ণমেণ্টে কিয় আজিৰ সময়লৈকে এই সময়ছোৱালৈকে তেওঁলোকৰ চিন্তা কৰাৰ কোনো সময় নাই সেইকাৰণে আজি আমি বাধ্য হৈছো পথত ওলাই আহিবৰ কাৰণে আমাক এইখিনি সময়ত এইখিনি চিন্তা কৰিবৰ কাৰণে আমাক গভৰ্ণমেণ্টে বাধ্য কৰাইছে বুলি আমি ভাবো সন্মান সহকাৰে তেওঁলোকক জীয়াই থকাৰ সুবিধা দিয়ক এনে ধৰণৰ দাবী তেওঁলোকে আজিৰ দিনটোত উত্থাপন কৰিছে আমি NHMটো আজি প্ৰায় 2006 পৰা চলি আছে আজি আমি প্ৰায় বহুত দিনৰ পৰাই আমি গভৰ্ণমেণ্টক পৰ্যায়ক্ৰমে আৰু সময়ে সময়ে আমি বহুত মেমোৰেণ্ডাম দিছোঁ মেমোৰেণ্ডাম দিয়াৰ পিছতো আমি কোনো ধৰণৰ সফল পোৱা নাই তাৰপিছত আমি যোৱা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আমি সচলত ধৰ্ণাও দিলোঁ এই ধৰ্ণা দিয়াৰ পিছতো তাতো আমাৰ চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালোঁ সঁহাৰি নোপোৱাৰ পিছত আমি তাতে ঘোষণা কৰিছিলোঁ যে আমি তিনিদিনীয়া কৰিম কৰ্মবিৰতি পালন কৰিম সেই সূত্ৰে আমি 4, 5, 6 তাৰিখে কৰ্মবিৰতিৰ লগতে আমি ডিষ্ট্ৰিক্টে এঠাইত আমি ধৰ্ণাত বহিছোঁ তাৰমানে এই আমাৰ এটাই দাবী আমাক তাৰমানে আপোনাৰ যেতিয়ালৈকে ৰেগুলেশ্যন নকৰালৈকে আমাক ইকুৱেল পে ইকুৱেল দিব লাগে আৰু স্পেচিয়েল ড্ৰাইভ যেনেকৈ আমাৰ টেটৰ স্পেচিয়েল ড্ৰাইভ দি সিহঁতক এবজৰ্ব কৰিলে তেনেকৈ আমাক স্পেচিয়েল ড্ৰাইভ দি আমাক ৰেগুলেশ্যন কৰিব লাগে আৰু সেইখিনি নকৰালৈকে আমাৰ 7 পে কমিশ্যনৰ চেলাৰী দিব লাগে এক প্ৰকাৰ অচলাৱস্থা আজি চিকিৎসালয়সমূহত বঙাইগাঁৱতো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হিমন্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ জনোৱাৰ বাবে